দেউৰীয়ে ব্ৰাহ্মণ সমাজক অপমান কৰাৰ লগতে আছু নেতাক দিলে হত্যাৰ ভাবুকি ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পাছতে অৱশেষত সংবাদমেল পাতি ক্ষমা খুজিবলৈ বাধ্য হ'ল বিধায়ক ৰমাকান্তই কিন্তু ক্ষমা খুজিলেই ধোৱা তুলসীৰ পাত হ'ব শাসকীয় দলৰ বিধায়কগৰাকী দেওবাৰে মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ উদ্ভট মন্তব্য Hey, mohon tolong, anak berdoa bisa, anak kita boleh tadi orang bisa berdoa, rasa orang ni, kuliah bisa, ada yang berdoa ada, ada yang mereka bisa, ini kan, untuk mulai, kuat berdoa ini tadi. তাৰ পিছতেই মঙলবাৰে ৰমাকান্তই ক'লে বামুণ সমাজে মই অনুৰোধ কৰিছোঁ যে মোক ভুল হোৱাটো আবেগিকভাৱে ভুল হ'ল মই সমাজ শিক্ষা বুজিছোঁ 24 ঘণ্টা নহলেই মাফিয়াগিৰি এৰি নেগুৰ পেলাবলৈ বাধ্য হ'ল ৰমাকান্ত কিন্তু ৰমাকান্তই কাললৈ কালিমা সানিলে গণতন্ত্ৰৰ গৰিমা জনপ্ৰতিনিধি নহয় যেন তিনিআলিৰ অশিক্ষিত গুণ্ডাহে নিজৰ পদমৰ্যাদা নিজেই ভৰিৰে মহাৰি চৰম গুণ্ডাগিৰিৰে ৰমাকান্তই ৰাজহুৱা সভাত হত্যাৰ ভাবুকি দিলে আছু নেতাক মুকলিকৈ কাটি টুকুৰা টুকুৰ কৰিম বুলি দিলে হত্যাৰ ভাবুকি কেৱল ইমানেই নহয় ব্ৰাহ্মণ সমাজক লৈ এইজন বিজেপি বিধায়কে কৰিলে চূড়ান্ত অপমানজনক মন্তব্য ৰমাকান্তৰ এই গুণ্ডামীৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হ'ল তীব্ৰ প্ৰতিক্ৰিয়াৰ ছ'চিয়েল মিডিয়াত বিজেপি দল তথা চৰকাৰক জবাবদিহি কৰিলে অসংখ্যজনে ৰমাকান্তৰ চূড়ান্ত অপমানজনক মন্তব্যৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে গোচৰ তৰিলে ব্ৰাহ্মণ সমাজে কথা বিষম দেখি এইবাৰ ৰমাকান্তই গালে চাফাই খুজিলে ক্ষমা ব্ৰাহ্মণ সমাজে মই অনুৰোধ কৰিছোঁ যে মোৰ ভুল হোৱাটো আবেগিকভাৱে ভুল হ'ল মই সমাজ শিক্ষা বুজিছোঁ মই ক'ব নলগা কথা ব্ৰাহ্মণ সমাজ হৈ ক'ব নালাগিছিলে সেইকাৰণে সমগ্ৰ অসমৰ ব্ৰাহ্মণ সমাজক মই অনুৰোধ জনাইছোঁ আৰু আহ্বান জনাইছোঁ মই তেখেতৰ ওচৰত সমাজ শিক্ষা মাগিছোঁ যদি মই আপোনালোকৰ জাতিক ধৰি আবেগিকভাৱে ওলাই যোৱা বাক্যশাৰ যাতে আপোনালোকে সমাজ শিক্ষা মই আপোনালোকৰ ওচৰত সমাজ শিক্ষা মাগিছোঁ কিন্তু ব্ৰাহ্মণ সমাজক ক্ষমা খুজিলেও আছু নেতাক মুকলিকৈ হত্যাৰ ভাবুকি দিয়া ৰমাকান্তই পুনৰ সকিয়নিহে দিলে মৰিগাঁও ছাত্ৰ সন্থাৰ দুই নেতাক আছু নেতা এতিয়া সমগ্ৰ অসমত আছু নেতাই পইচা দিলে সেইটো সকলোৱে জ্ঞাত কিন্তু ৰমাকান্তে যিবা পইচা দিছে গোপনভাৱে সেইটো তেওঁলোকক ক'লে লাজ পায় তেওঁলোকে নথি পত্ৰ বিচাৰে কিয় নথি পত্ৰ দিব লাগে এটা নেতাৰ ৰচিদ বহি তেওঁলোকেতো নিদিয়ে যেতিয়া মিটিং পাতে তেওঁলোকে পইচা বিচাৰে তেতিয়া দিওঁ আৰু কৈ দিওঁ এইটো কি মিছা কথা নেকি কিয় নথি পত্ৰ লাগে তেওঁলোকে যদি নথি পত্ৰ লাগে তেতিয়াহ'লে মোক ৰচিদ বহি দিব লাগিছিলে ইফালে ৰমাকান্তৰ হত্যাৰ ভাবুকিৰ পাছতে জাঙুৰ খাই উঠিছে ছাত্ৰ সন্থা মৰিগাঁও সদৰ ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ছাত্ৰ সন্থাৰ প্ৰশ্ন কোনোবাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত পোষ্ট দিলেই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে কিন্তু এগৰাকী শাসকীয় বিজেপিৰ বিধায়কে মুকলিকৈ ছাত্ৰ সন্থাৰ নেতাক হত্যাৰ ভাবুকি দিয়াৰ ক্ষেত্ৰত কিয় নিৰ্বিকাৰ ৰাজ্য চৰকাৰ জনপ্ৰতিনিধিগৰাকীয়ে যি ধৰণৰ অশোভনীয় মন্তব্য গ্ৰহণ কৰিছে তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা কোনোবাই যদি বিজেপি বিৰুদ্ধে এটা যদি পোষ্ট লিখে বা কিবা যদি মন্তব্য কৰে তাৎক্ষণিকভাৱে পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰে কিন্তু এইগৰাকী বিধায়কে হত্যাৰ ভাবুকি দিয়াৰ পিছত বৰ্ণ বৈষম্য কৰাৰ পিছত সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা নাই অসমত প্ৰশাসন বোলা বস্তুটো আছে নাই মানুহৰ সন্দেহ হৈছে মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিএফঅ যাদৱ চন্দ্ৰ নাথ আৰু এচিএফ জেচিনুদ্দিন আহমেদৰ ঘৰত দুৰ্নীতি নিবাৰকৰ অভিযান ডিএফঅৰ ঘৰত উদ্ধাৰ কৰা হয় 9 লক্ষাধিক টকা ঘোষ লৈ হাতেলতে ধৰা পৰিছিল ডিএফঅ যাদৱ চন্দ্ৰ নাথ আৰু এচিএফ জেচিনুদ্দিন আহমেদ
অফিচতে ঘোষৰ বজাৰ পাতি জালত পৰা 2 বন বিষয়াৰ ঘৰত ওলাইছে লাখে লাখে টকা। লখিমপুৰৰ লগতে 2ৰে গুৱাহাটীৰ ঘৰতো তালাচী। ডিএফঅ যাদৱ চন্দ্ৰ নাথৰ ঘৰত জব্দ 9,16,400 টকা। এচিএফ জেচিনুদ্দিন আহমেদৰ ঘৰতো চলিছে তালাচী। ইতিমধ্যে দালাল ৰূপী ফৰেষ্টাৰ প্ৰণৱ দত্তৰ লগতে বন মাফিয়া ৰূপী বন বিষয়া যাদৱ চন্দ্ৰ নাথ আৰু জেচিনুদ্দিন আহমেদক লখিমপুৰৰ পৰা চোঁচৰাই গুৱাহাটী পোৱালেহি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই। সোমবাৰে নিশালৈকে 2 বিষয়াৰ লখিমপুৰৰ আৱাসত চলিছিল তালাচী। গুৱাহাটী পোৱাৰ পাছতে ডিএফঅ যাদৱ চন্দ্ৰ নাথৰ হেঙেৰাবাৰী হাউচিং কলনীৰ ঘৰতো চলিল দুৰ্নীতি নিবাৰকৰ অভিযান। সমান্তৰালকৈ এচিএফ জেচিনুদ্দিন আহমেদৰ কটাহবাৰীৰ ঘৰতো চলিছে অভিযানকাৰী দলৰ তালাচী। আনফালে মাৰাথন জেৰা চলিছে প্ৰণৱ দত্তৰ। বন মাফিয়া ৰূপী এই 3জনে ধন দাবীৰে ত্ৰাসৰ সৃষ্টি কৰিছিল লখিমপুৰত। কিন্তু 100 গৰু মাৰিলে বাঘৰো মৰণ মিলাৰ দৰে অৱশেষত জালত পৰিল বন মাফিয়া ৰূপী বিষয়াকেইজন। বৈধ উপায়েৰে কাঠ উলিওৱা ট্ৰেক্টৰৰ গৰাকীৰ পৰা ধন দাবী কৰাই কাল হ'ল 3ওৰে। ট্ৰেক্টৰৰ গৰাকী মহম্মদ জমিৰুদ্দিনৰ অভিযোগৰ আধাৰতে দুৰ্নীতি নিবাৰকে ঘোষ লৈ থাকোঁতে হাতেলোতে ধৰিলে ডিএফঅ যাদৱ চন্দ্ৰ নাথ আৰু এচিএফ জেচিনুদ্দিনক। ডিএফঅ ছাৰে বিচাৰিছে আৰু এচিএফ ছাৰে মোক সেইটো ফাৰ্ষ্টতে কৈছে 1,05,000 কথা। তাৰপিছত মোক ক'লে যে 1,85,000 টকা দিব লাগিব। এইটো ডিএফঅ ছাৰক সেইটো 25 আৰু এচিএফ ছাৰক সেইটো 25। মোক সেইটো ইয়াৰ ফোন কৰি কিনে বিচাৰিছিলে সেইটো প্ৰণৱ দত্ত। অভিযানকাৰী দলৰ বেহুফালি পলোৱাৰ পাছতো দুৰ্নীতি নিবাৰকৰ হাতত ধৰা দিবলৈ বাধ্য হ'ল ফৰেষ্টাৰ প্ৰণৱ দত্ত। হোৱাই নোহোৱাই ধন দাবীৰে ত্ৰাসৰ সৃষ্টি কৰা এই 3ওকে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী উঠিছে লখিমপুৰত। কাৰ ছত্ৰছেদ কাৰ সাহসত এই লখিমপুৰত বনদস্যুস্বৰূপ এই যাদৱ চন্দ্ৰ নাথে এনেকুৱা ধৰণৰ দুৰ্নীতি পাহাৰ কৰিবলৈ সক্ষম হৈছে। সকলোকে তদন্ত আওতালৈ আনিব লাগে। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সুদীৰ্ঘ 48 বছৰৰ পিছত ন্যায় পাব এখন নৈয়ে। অসম চৰকাৰৰ জলসম্পদ বিভাগে ইতিমধ্যেই এই নৈখনক জীয়াই তোলাৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অহা বাৰিষাৰে পৰা পুনৰ প্ৰাণ চঞ্চলা হৈ উঠাৰ আশা কৰিছে সকলোৱে। পুনৰ প্ৰাণ চঞ্চলা হৈ উঠিব কলং। অহা বাৰিষাৰে পৰা কলং নৈৰ বুকুৱেদি বব লুইতৰ জলধাৰা। কলঙক পুনৰ জীৱিত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পথত। পুনৰ প্ৰাণ পাই উঠিব কলং নৈয়ে। পুনৰ কলঙৰ বুকুৰে বব লুইতৰ পানী। এই ঘোষণা কৰিছে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। 1962 চনতে কলঙৰ মুখ বন্ধ কৰি দিয়া হৈছিলে হাতীমূৰাত। কিন্তু বৰ্তমান পুনৰ অসম চৰকাৰে নিয়ন্ত্ৰিত ৰূপত কলং নৈক বওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অহা বছৰ বাৰিষাৰে পৰা কলঙৰ বুকুৰে লুইতৰ পানী বব বুলি ঘোষণা কৰিছে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। 1962 চনতে নগাঁৱত হোৱা প্ৰলয়ংকাৰী বানৰ পিছতে কলিয়াবৰৰ হাতীমূৰাত বন্ধ কৰি দিয়া হৈছিল কলঙৰ মুখ। তেতিয়াৰে পৰা অপমৃত্যুৰ ক্ষণ গণিছিল মধ্য অসমৰ আয়ুসৰেখা স্বৰূপ কলং নৈয়ে। অসমৰ সাহিত্য সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা এই কলং নৈক প্ৰাণ ভৰি ভাল পাইছিল অসমীয়া সাহিত্য জগতৰ মহিৰুহ দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, যজ্ঞেশ্বৰ বেজবৰুৱা, ৰত্নকান্ত বৰকাকতি আদি খ্যাতনামা সাহিত্যিকে। কিন্তু কলিয়াবৰ হাতীমূৰাত বান্ধ দিয়াৰ পিছতে বেদখলৰ কৰাল গ্ৰাসত পৰি সংকুচিত হৈ পৰিছিল কলং নৈ। কিন্তু পুনৰ বুঢ়ালুইতৰ জলধাৰা নিয়ন্ত্ৰিত ৰূপত কলঙৰ বুকুৰে বোৱাবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম চৰকাৰে। অহা বাৰিষাৰে পৰা পুনৰ কলং নৈৰ বুকুৰে বব লুইতৰ জলধাৰা। সোমবাৰে নগাঁৱত এই ঘোষণা কৰিলে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। নগাঁৱৰ সভ্যতা কলং পাৰত গঢ়ি উঠিছিল, কলংপৰীয়া সভ্যতা, আৰু কলং আজি স্তব্ধ। কলং পুনৰ নিয়ন্ত্ৰিতভাৱে প্ৰবাহমান হোৱাৰ ব্যৱস্থা আমি ইতিমধ্যে কৰিছোঁ আৰু অহা বছৰৰ পৰা কলং পুনৰ প্ৰবাহিত হ'ব। অসম
অসম চৰকাৰৰ এই ঘোষণাত সন্তুষ্টি প্ৰকাশ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়, এয়া নগাঁওবাসীৰ বাবে চৰকাৰখনৰ এক ঐতিহাসিক সিদ্ধান্ত। এই সিদ্ধান্তই পুনৰ উজ্বলাই তুলিব মধ্য অসমৰ লগতে নগাঁও চহৰক। পুনৰ লুইতৰ জলধাৰাই বিশুদ্ধ কৰি তুলিব মধ্য অসমৰ আয়ুস ৰেখা স্বৰূপ কলং নৈ। আজি অতদিনে বিভিন্ন সময়ত আমাৰ অনুৰোধ কৰি আহিছিলে, দাবী জনাই আহিছিলে যে কলংখন পুনৰ প্ৰবাহিত হ'ব লাগে, আৰু সেই অনুৰোধৰ প্ৰতি সন্মান জনাই মাননীয় মন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে যে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ য'ত হাতীমূৰা বানত য'ত আমাৰ এটা চুইচ গেট থাকে, সেই চুইচ গেটটো নিশ্চয় খুব কম দিনৰ ভিতৰতে হ'ব আৰু আকৌ কলং প্ৰবাহিত হ'ব, আৰু সেইটোৱে নগাঁও ৰাইজে মনে প্ৰাণে বিচাৰিছে। নগাঁৱৰ পৰা নিৰুৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাণ খুলি হাঁহিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। হাঁহি হাঁহি পেটৰ নাৰী ডাল ডাল হোৱা বিধায়কগৰাকীয়ে ক'লে হাঁহি উঠাৰ কাৰণ। অসমৰ প্ৰভাৱশালী তথা জনপ্ৰিয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। দুপৰ নিশা ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিলেও মন্ত্ৰীগৰাকীক সম্ভাষণ জনাবলৈ ৰৈ থাকে জনসাধাৰণ। কিন্তু সোমবাৰে যোৰহাটৰ এক অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা হ্ৰাস হোৱাৰ উমান পালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সোমবাৰে যোৰহাটত এক অনুষ্ঠানত ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীক ভূমিপট্টা বিতৰণ কৰা হৈছিল। অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰায় 2000 লোক উপস্থিত থকা সভাখনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনি হেনো মাত্ৰ 10জনমান লোকেহে হাত চাপৰি বজালে। মই গোটেই সভাখনত থাকি এটাই মোৰ হাঁহি উঠি থাকিলে গোটেই সভাখনত, যে প্ৰায় 2000তকৈ অধিক আসন থকা জিলা যোৰহাট জিলা পুথিভঁৰালৰ এই অনুষ্ঠানত মাত্ৰ তেখেতৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষণত অকল জিলা পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ বিজেপি দলৰ নেতা 10জন মানে খালি হাত চাপৰি বজালে, বাকী কোনো হাত চাপৰি নবজালে। এই দাবী সভাত একেলগে উপস্থিত থকা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। ৰূপজ্যোতি কুৰ্মীৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ প্ৰতি ৰাইজ বৰ্তমান আকৰ্ষিত নহয়। ৰাইজৰ মাজত জনপ্ৰিয়তাও কমিছে হেনো মন্ত্ৰীগৰাকীৰ, আৰু তাৰেই প্ৰমাণ পোৱা গ'ল এই সভাত মৰা হাত চাপৰিৰ পৰা। তেখেতৰ যে ভাষণৰ ৰস কমি গ'ল বা মানুহে সোৱাদ নোপোৱা হৈছে, তেখেতৰ ভাষণৰ যে কিবা ফাঁকি ফাঁকি মিছলীয়া এটা গোন্ধ পাইছে ৰাইজে, সেইটো পুনৰ প্ৰমাণ হ'ল। যেতিয়া হেমন্ত বিশ্ব শৰ্মা ইয়াত ওলাই গ'ল, গোটেই জিলা পুথিভঁৰালে আধাতকৈ বেছি খালী হৈ গ'ল। এই দৃশ্যই হেনো ৰূপজ্যোতি কুৰ্মীক দীৰ্ঘদিনৰ অন্তত সুখ দিলে, আৰু সেয়েহে তেওঁ বহুদিনৰ মূৰত প্ৰাণ খুলি হাঁহিলে। বিজেপি দলৰ নেতাকৰ্মীও সোৱাদ নোপোৱা হ'ল, তেওঁলোকেতো কমচে কম হাত চাপৰি বজাব লাগে। আপোনালোকৰ কেমেৰাত আবদ্ধ হৈছে মাত্ৰ 10জন মানুহৰ হাত চাপৰি। হাঁহি উঠিছে মই এটাই, আজি সভাখনত আজি মই ৰাতিপুৱাৰ পৰা হহা নাছিলোঁ, আজি প্ৰথম হাঁহিছোঁ হেমন্ত বিশ্ব শৰ্মাৰ ভাষণত মাত্ৰ 2000ৰ ভিতৰত মাত্ৰ 10জনে হাত চাপৰি দিয়াটোৱে মোৰ হাঁহি উঠিছে। আনহাতে চৰকাৰে মাটিৰ পট্টা প্ৰদান কৰা লোকৰ সংখ্যা বঢ়াবলৈ পূৰ্বৰ পৰা পট্টা থকা লোককো নতুনকৈ পট্টা প্ৰদান কৰাৰ অভিযোগ তুলিছে মৰিয়নিৰ বিধায়কগৰাকীয়ে। ভূমি আবণ্টন পত্ৰ সভাখনত যিসকলক ভূমিহীন বুলি মাটি পট্টা দিছে, মোৰ মৰিয়নি সমষ্টিত মই চিনি পাওঁ, ভূমি থকা মানুহকে মাটি পট্টা থকা মানুহকে আকৌ দুনাই মাটি পট্টা দিছে। এটা নিৰ্দেশনা আহিছে, মই এজন সুধিলোঁ ৰাজহ বিভাগত, বোলে কেলে এইবোৰ মাটি পট্টা থকা মানুহকে মাটি দিছে, বোলে এইটো নিৰ্দেশনা আহিছে, টাৰ্গেটটো খালি আমি বোলে দেখুৱাব লাগে। টাৰ্গেটটো দেখুৱাবৰ কাৰণে এই নাটক দৰে এটা সভা পাতিছে। এনেদৰেই সভাত বজোৱা হাত চাপৰিৰ বিশ্লেষণ আগবঢ়ালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত বিহাৰৰ ৰাজনীতিৰ খবৰ। আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিহাৰত বিজেপি আৰু জেডিইউৰ মাজত আসনৰ বুজাবুজি। নীতিশ কুমাৰৰ নেতৃত্বত খেলিব নিৰ্বাচন। 121খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। জেডিইউৱে নিৰ্বাচন খেলিব 122খন আসনত। পুনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব নীতিশ কুমাৰ। উমৈহতীয়া সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। 28 অক্টোবৰ, 3 আৰু 7 নৱেম্বৰত হ'ব ভোটগ্ৰহণ। (2020) বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ঘোষণা। 3 বিজ্ঞানীলৈ 2020 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল। অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক অধ্যাপক ৰজাৰ পেনৰোজ, জাৰ্মানীৰ মেক্স প্লেংক ইনষ্টিটিউট ফৰ এক্সট্ৰা টেৰেষ্ট্ৰিয়েল ফিজিক্সৰ গৱেষক ৰেইনহাৰ্ড জেনজেল, আমেৰিকাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আন্দ্ৰিয়া গেজলৈ নোবেলৰ সন্মান।
নোবেল বঁটা লাভ কৰা আন্দ্ৰেয়া গেটছ চতুৰ্থগৰাকী মহিলা। কৃষ্ণ গহ্বৰৰ গৱেষণাৰ বাবে তিনিওলৈ এই সন্মান আগবঢ়োৱা হৈছে। খবৰৰ ধাৰা অব্যাহত ৰাখিম। দিনটোৰ শিৰোনামত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। বিটিচি নিৰ্বাচনক লৈ অচলাৱস্থা অব্যাহত থকাৰ সময়তে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ এক চাঞ্চল্যকৰ ঘোষণা। 17 অক্টোবৰৰ পাছতেই ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব হেনো সাংসদগৰাকীয়ে। কিন্তু কিয়? আৰু যদি ৰাইজে ভাবে যে এনেকুৱা ধৰণৰ বস্তুৰ প্ৰয়োজন নাই, তেতিয়াহ'লে আমি ৰাজনীতি কৰাৰ কোনো দৰকাৰ নাই। ৰাজনীতি ত্যাগ কৰিব নৱ কুমাৰ শৰণীয়াই। নিজ মুখে এই ঘোষণা সাংসদগৰাকীৰ। কিন্তু কিয়, কিহৰ বাবে সন্ন্যাস ল'ব খুজিছে নৱ কুমাৰ শৰণীয়াই? শুনক সাংসদগৰাকীৰ মুখেৰে। ৰাইজে আমাক একমাত্ৰ MP বনাইছিল এইকাৰণে যে ইয়াত যাতে বিটিচি স্থায়ী শান্তি হয় বা বিটিচিত সৰ্বহাৰা অধিকাৰ বা বঞ্চিত ৰাইজে যাতে অধিকাৰ ঘূৰাই পায়। গতিকে উদ্দেশ্যৰ ক্ষেত্ৰত যদি আমি ৰাইজ আৰু আমি একমত হ'ব নোৱাৰোঁ বা আমি যদি উমৈহতীয়াভাৱে এইখিনি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি ইয়াত পলিটিক্স কৰাৰ কোনো অৰ্থ নাই। আৰু যাৰ কাৰণে আমি পলিটিক্স কৰিছোঁ ৰাইজৰ কাৰণে, আৰু যদি ৰাইজে ভাবে যে এনেকুৱা ধৰণৰ বস্তুৰ প্ৰয়োজন নাই, তেতিয়াহ'লে আমি ৰাজনীতি কৰাৰ কোনো দৰকাৰ নাই। আমি পলিটিক্স বাদ দিয়ে ভাল। হয়, আগন্তুক নিৰ্বাচনত বিটিচি দখল কৰিব নোৱাৰিলে ৰাজনীতি ত্যাগ কৰাৰ স্পষ্ট ঘোষণা সাংসদ নৱ কুমাৰ শৰণীয়াৰ। সম্প্ৰতি শৰণীয়াৰ নেতৃত্বত নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে গণ সুৰক্ষা পাৰ্টীয়ে। কৰোনা সংক্ৰমণৰ আশংকাত নিৰ্বাচনৰ দিন পিছুৱাই দিয়াৰ পাছতো পিছ হুহুকা নাই দলটোৱে। নিৰ্বাচন অনুষ্ঠিত হ'লেই 40খন আসনৰ ভিতৰত 30খনেই পাব বুলি নিশ্চিত নৱ কুমাৰ শৰণীয়া। নিশ্চিতভাৱে আজিৰ দিনতো আমি যদি ইলেকশ্যন হয় আমি হাতে ধৰে আৰু আমি ভাবিছোঁ 30+ আমি চিট ল'ব পাৰিম ইয়াত কোনো কথা নাই। কোকৰাঝাৰ দখলৰ অংকত আত্মবিশ্বাসী নৱ কুমাৰ শৰণীয়াৰ সন্দেহ বাঢ়িছে শাসকীয় পক্ষৰ ওপৰত। চলে বলে কৌশলে বিটিচি দখল কৰিবলৈ উঠি পৰি লগা চক্ৰটোৱে কৰোনাৰ অচিলাৰে পুনৰ নিৰ্বাচন পিছুৱাই দিয়াৰ সন্দেহ সাংসদগৰাকীৰ। কিন্তু এনে হ'লে বিটিচিত সৃষ্টি হ'ব ভয়ংকৰ পৰিস্থিতি। 27 অক্টোবৰৰ পাছত ৰাজ্যপালৰ শাসন এদিনো বৃদ্ধি কৰিলে জুই জ্বলিব বিটিচিত। মুছলপুৰত এই চাঞ্চল্যকৰ ভাষ্য সাংসদ নৱ কুমাৰ শৰণীয়াৰ। যেহেতু ইলেকশ্যন কমিশ্যনে কোৱা নাই, কেৱল হিমন্ত বিশ্ব ডাঙৰীয়া কৈছে, তেওঁলোকে স্বাস্থ্য বিভাগৰ বা চৰকাৰৰ পক্ষতো আছে। আমি কৈছোঁ নহয়, যদি 27 তাৰিখৰ পিছত এদিনো আচলতে ৰাজ্যপালৰ শাসন বৃদ্ধি কৰা হয়, তেতিয়াহ'লে কিন্তু বিটিচি জ্বলিব। এসময়ত গণতন্ত্ৰৰ স্বাৰ্থত নিজেই বিটিচিত ৰাজ্যপালৰ শাসন দাবী কৰা সাংসদগৰাকীয়ে এতিয়া গণতন্ত্ৰৰ স্বাৰ্থতে দাবী কৰিছে নিৰ্বাচনৰ। একমাত্ৰ গণতন্ত্ৰৰ স্বাৰ্থত আমি BPFৰ চৰকাৰ টাৰ্ম শেষ হোৱাৰ পিছত আমি গভৰ্ণৰ শাসন বিচাৰিছিলোঁ আৰু গভৰ্ণৰ শাসনৰ বিৰুদ্ধে যদি চেলেঞ্জ কৰিছিলোঁ, আমি তাত নিজে পক্ষ হৈ তাত আমি ৰাজ্যপালৰ সমৰ্থনত আছিলোঁ। ঠিক একেধৰণে আমি গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত কিবা কাৰণত এদিনো যদি কাৰোবাৰ মই মতালি বা কাৰোবাৰ তেনেকুৱা পলিটিকেল স্বাৰ্থৰ কাৰণে বিটিচিত ৰাজ্যপালৰ শাসন বৃদ্ধি কৰা হয়, তেতিয়া কিন্তু বিটিচি ৰাইজে হয়তো ভয়ংকৰ মানে এনেকুৱা ধৰণৰ বা গণতান্ত্ৰিক কাৰ্যসূচীবিলাক লোৱাৰ কাৰণে ৰেডি থাকিব। এই ঘোষণাৰে চৰকাৰী পক্ষক শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ হুংকাৰ দিছে সাংসদ নৱ কুমাৰ শৰণীয়াই। পাছে প্ৰশ্ন হয়, সাংসদগৰাকীৰ এই হুংকাৰলৈ কাণ সাৰ দিবনে চৰকাৰী পক্ষই? যদি নিদিয়ে তেন্তে সাংসদগৰাকীয়ে কোৱা ধৰণেই সঁচাকৈয়ে জ্বলিব নেকি মৰুভূমি? এই সকলো প্ৰশ্নৰ উত্তৰৰ বাবে আমি অপেক্ষা কৰিব লাগিব 27 অক্টোবৰলৈ। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বজুৰি পুনৰ আৰম্ভ হৈছে মহামাৰী কৰোনাৰ মহাসংহাৰ। ফ্ৰান্সত ইতিমধ্যে ঘোষণা কৰা হৈছে 15 দিনীয়া লকডাউন। পুনৰ লকডাউনৰ যোজা আৰম্ভ কৰিছে নেপাল, পেৰিছ, জাৰ্মান, স্পেইন, ইটালী, নেদাৰলেণ্ডকে ধৰি কেইবাখনো দেশে। পুনৰ বিশ্বজুৰি কৰোনাৰ সংহাৰ। ফ্ৰান্সত 15 দিনীয়া লকডাউন। লকডাউনৰ পোষকতা নেপাল, পেৰিছ, জাৰ্মান, স্পেইন, ইটালী, নেদাৰলেণ্ডৰ।
বিশ্বৰ অধিকাংশ দেশেই দীঘলীয়া লকডাউন ঘোষণা কৰাৰ পাছতো কমা নাই কৰোনা ভাইৰাছৰ সংক্ৰমণ। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বিশ্বজুৰি দিয়া হৈছিল দীঘলীয়া লকডাউন। ইমানৰ পাছতো পুনৰ বিশ্বৰ কেইবাখনো দেশত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কৰোনাই। সেই বিশ্বৰ কেইবাখনো দেশে পুনৰ লকডাউন দিয়াৰ পোষকতা কৰিছে। ইতিমধ্যেই ফ্ৰান্সত 15 দিনীয়া লকডাউনৰ ঘোষণা। লকডাউনৰ পোষকতা কৰিছে নেপাল, পেৰিছ, জাৰ্মান, স্পেইন, ইটালী, নেডাৰলেণ্ড আদি দেশসমূহে। এই দেশসমূহত আৰম্ভ হৈছে কৰোনাৰ দ্বিতীয় ঢৌ। লাখ লাখ লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে বহুজন। গতিকে সংশ্লিষ্ট দেশসমূহে পুনৰ লকডাউন ঘোষণা কৰিবলৈ তৎপৰ হৈছে। জাৰ্মানীত নিষিদ্ধ কৰা হৈছে সভা সমিতি, বন্ধ ঘোষণা কৰিছে শ্বপিং মল, বজাৰ সমাৰ। কৰোনাৰ সংক্ৰমণৰ দ্বিতীয় ঢৌৱে এতিয়া পুনৰ বাৰুকৈ উদ্বিগ্ন কৰি তুলিছে বিশ্ববাসীক। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেৱল PK দত্তই নহয়, অসম আৰক্ষীৰ নাক কাটিছে এজনৰ পিছত আনজন আৰক্ষীয়ে। মঙলবাৰে শিশুক যৌন নিৰ্যাতন চলোৱা এটা কুলাংগাৰৰ পৰা ঘোষ খাই হাতেলোতে ধৰা পৰিল এজন উপ পৰিদৰ্শক। অসম আৰক্ষীত ইটোৰ পিছত সিটো অপৰাধী। শিশুৰ যৌন নিৰ্যাতনকাৰীৰ পৰা ঘোষ লৈ গ্ৰেপ্তাৰ SI। পুনৰ লজ্জানত অসম আৰক্ষী। মৰাক মাৰি খোৱা এইজন ডিব্ৰুগড় টেঙাখাত আৰক্ষী চকীৰ উপ পৰিদৰ্শক দীপজ্যোতি শইকীয়া। খাকী পোছাকযোৰক কলা ধন ঘটাৰ আহিলাৰূপে ব্যৱহাৰ কৰা এইজন আৰক্ষী উপ পৰিদৰ্শক এতিয়া ৰঙাঘৰৰ আলহী। SI দীপজ্যোতিৰ বিৰুদ্ধে 1 লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগ। শিশুৰ যৌন নিৰ্যাতনৰ এটা গোচৰ মীমাংসাৰ নামত 1 লাখ টকা ঘোষ লোৱাৰ অভিযোগ দীপজ্যোতি দাসৰ বিৰুদ্ধে। অৱশেষত ঘোষ লোৱা ধনসহ জালত পৰিল এইজন আৰক্ষী উপ পৰিদৰ্শক। অভিযোগ অনুসৰি শিশু নিৰ্যাতনৰ জঘন্য ঘটনাৰে সাঙুৰি বাৰ্ণাবাছ কুজ্জুৰ নামৰ লোকজনৰ পৰা ঘোষখোৰ দীপজ্যোতিয়ে দাবী কৰিছিল 1 লাখ টকা। শুনক ভুক্তভোগীৰ মুখেৰে সমস্ত কাহিনী। মোৰ নাম শ্ৰী বাৰ্ণাবাছ কুজুৰ। আমাৰ টেঙাখাত থানাৰ যোনটো SI দীপজ্যোতি দাসে 21 তাৰিখে এটা কেছ ল'ৰা ছোৱালীৰ মাজত কেছ এটা হৈছিলে। আমাৰ কেছত এই ছাৰজনে কৈছে নহয় তোমালোকে জড়িত আছা বুলি 21 তাৰিখে ৰেজিষ্টাৰো হৈছিলে। তাৰপিছত কেইদিনমান পিছত দীপজ্যোতি দাস আমাক মাতি পঠালে। মতাৰ পিছত আমাক ব্লেকমেইলিং কৰি মোৰ স্কুলৰ কথা, তোমালোকে দুখিত, তোমালোকক মই ফচাম, এনেকুৱা কথা কৈ মেণ্টেল টৰ্চাৰ কৰি কৈ এনেকুৱা মানে কৈছে কথাবোৰ, মানে কাৰো লগত মই শ্বেয়াৰ কৰিব নোৱাৰোঁ, মানে ভয়টো এটা সোমাই দিলে। 1 লাখ টকা পইচা ডিমাণ্ড কৰিলে। দিয়াৰ পিছত আমি বাধ্য হৈ দিবলগীয়া হ'ল। প্ৰথমে কৈছিলে 5 লাখ টকা, তাৰপিছত আমাৰ 1 লাখ টকাতে কনফাৰ্মাইজ হ'ল। 1 লাখ টকা মানে মোৰ লৈ ল'লে। অৱশেষত ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত টেঙাখাত আৰক্ষীয়ে তদন্ত কৰি ঘোষ লোৱা ধনসহ গ্ৰেপ্তাৰ কৰে দীপজ্যোতি দাসক। সম্প্ৰতি ভাৰতীয় দণ্ডবিধিৰ 387 ধাৰাত 118/20 নম্বৰত গোচৰ ৰুজু কৰিছে দীপজ্যোতি দাসৰ বিৰুদ্ধে। ঘোষখোৰ বিষয়াগৰাকীক ডিব্ৰুগড় ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আনহাতে আৰক্ষীৰ এনে কুকৰ্ম পোহৰলৈ অহাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ সহযোগত ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। খন্তেক সময়ৰ বাবে দিনটোৰ শিৰোনামত লৈছো আন এটি বাণিজ্যিক বিৰতি। নিউজ ফ্লাছ আগবঢ়াইছে